নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ জনাব বিচাৰিছো। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গৈছে নতুন নিয়ম, সলনি হৈছে পূৰ্বৰ নিয়ম। নতুন পদ্ধতিৰে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ৫টাকৈ নিয়ম আপোনালোকে মানি চলিব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে বা বৃহৎ নিৰ্দেশনা জাৰি কৰিছে যে ৫টাকৈ বিশেষ নিয়ম মানিলেহে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। কেৱল ইমানেই নহয়, অৰুণোদয় আঁচনিত ৯,০০০ টকা পৰ্যন্ত সুবিধা লাভ কৰিব ৰাজ্যৰ মহিলাই। কি এই ৫টা নিয়ম আমি জনাইছো আপোনালোকক এই ডাঙৰ খবৰটো। এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হৈছে নতুন নিয়ম মানি আপোনালোকে আঁচনিৰ সুবিধা ল'ব পাৰিব। ৫টা নিয়ম মানিলেহে এই আঁচনিৰ ধন লাভ কৰিব বুলি কৈছে ৰাজ্য চৰকাৰে। ৯,০০০ টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিত। নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। দ্বিতীয় নিয়ম, স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব সকলোৰে। তৃতীয়টো নিয়ম, বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। চতুৰ্থটো নিয়ম, পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। পঞ্চমটো নিয়ম, সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয়ৰ সুবিধা ল'ব পাৰিব। আৰু আজিৰে পৰাই নিয়মসমূহ প্ৰযোজ্য হোৱা বুলি কোৱা হৈছে। ডাঙৰ খবৰে মুহূৰ্তত আমি জনাইছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে, লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে। কিয়নো অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ পৰিয়ালক সামৰি লোৱা হৈছে, লাভান্বিত হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল। 12